হাজোবাসীৰ বাবে আজি এটা ভাল খবৰ বুলি এইকাৰণে ক'ব লাগিব, কিয়নো হাজোৰ অগ্ৰণী শিক্ষানুষ্ঠান তথা একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান সুৰেণ দাস মহাবিদ্যালয়ে সাহিত্যশাসিত মহাবিদ্যালয়লৈ আচলতে সন্মান লাভ কৰিছে। নিশ্চিতভাৱে মই মহাবিদ্যালয় প্ৰাংগণ হয়, নিশ্চিতভাৱে মহাবিদ্যালয় প্ৰাংগণত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজমান হৈছে, কিয়নো কামৰূপ জিলাৰ ভিতৰত প্ৰথমখন মহাবিদ্যালয়লৈ আচলতে পৰিগণিত হৈছে যে অট'নমাছ যি সাহিত্যশাসিত যি মহাবিদ্যালয় যি সন্মান লাভ কৰিছে। নিশ্চিতভাৱে মই পোনে পোনে কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়খনৰ যিসমূহ আচলতে মহাবিদ্যালয়সমূহৰ সকলো আচলতে ইয়াত ওলাই আহিছে, আনন্দমুখৰ পৰিৱেশ বিৰাজমান হৈছে। মহাবিদ্যালয়গৰাকীৰ অধ্যক্ষগৰাকীক লগ পাইছোঁ, প্ৰথমতে শুভেচ্ছা জনাইছোঁ। এই পবিত্ৰ ক্ষণ, আনন্দৰ ক্ষণ কি ক'ব ছাৰ, সকলোকে কি ক'ব আচলতে? হয়, বহুত ধন্যবাদ আপোনালোকলৈ। হয়, আজি সঁচাকৈ আমাৰ কাৰণে অতি আনন্দৰ দিন, গৌৰৱৰ দিন। আমি হাজোৰ সুৰেণ দাস মহাবিদ্যালয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা অট'নমাছ কলেজ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি আমি যোৱা পৰহি আনুষ্ঠানিকভাৱে পালোঁ আৰু পাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু লগতে আমাৰ দায়িত্ব বহুতখিনি আহি গ'ল, কাৰণ স্বায়ত্তশাসিত মহাবিদ্যালয় হোৱাৰ লগে লগে বহুতখিনি কথা আমাৰ নিজাববীয়াকৈ আমি কৰিব পাৰিম, বিশেষকৈ শৈক্ষিক দিশৰ ক্ষেত্ৰত। গতিকে এই যাত্ৰাটো আমি যাতে বজাই ৰাখিব পাৰোঁ আৰু আমি 2025-26ৰ পৰা 2034-35 বৰ্ষলৈকে অৰ্থাৎ 10 বছৰৰ বাবে আমাক অনুমোদন দিছে বিশ্ববিদ্যালয় অনুদান আয়োগে। গতিকে আমি আশা ৰাখিম আমাৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু হাজোবাসী ৰাইজৰ সহায় সহযোগিতাত তথা অসম চৰকাৰৰ সহায় সহযোগিতাত নিশ্চয় আমি এখন আগশাৰীৰ মহাবিদ্যালয় হিচাপে আগবাঢ়ি যাব পাৰিম। যথেষ্ট প্ৰত্যাহ্বান আছিলে এই সন্মান আদৰি অনাত, আপোনালোকে যথেষ্ট কষ্ট কৰিছে। সকলোকে আজি কি ক'ব ছাৰ, আপুনি অধ্যক্ষ হিচাপে কি ক'ব? মই সকলোকে ধন্যবাদ জনাইছোঁ। অলপ আগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মই কৈ আহিছোঁৱে যে এই কামটো অকল প্ৰিন্সিপালৰ কৃতিত্ব নহয়, ইয়াত এটা টীম থাকে। সেই টীমত চবেই জড়িত থাকোঁ আমি, অধ্যক্ষ আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত ইয়াৰ হাজোবাসী ৰাইজ, অসম চৰকাৰৰতো লাগিবই সম্পূৰ্ণ, তাৰ লগে লগে গুৱাহাটী বিশ্ববিদ্যালয়ৰো আমাৰ সহায় সহযোগিতা আছে। এই আটাইবিলাকৰ সহায় সহযোগিতাত আমি আজি এই সাফল্যত আমি যাত্ৰাত আগবাঢ়িছোঁ। গতিকে এই সুযোগতে মই আটাইলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ছাৰ, যিটো সময়ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে অসমত এক বজাৰ দখল কৰিছে বুলি ক'ব লাগিব, তেনে সময়ত আপোনালোক চৰকাৰী মহাবিদ্যালয় অভিভাৱকসকলক আচলতে কি ক'ব, যিসকলে আপোনালোকক বিশ্বাস কৰি এই মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলক পঠাইছে? হয়, আচলতে কথাটো ঠিক আপুনি কোৱাৰ নিচিনা ঠিক মই তেনেকৈ ক'ব খোজা নাই, কাৰণ যিহেতু আমি এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত আগবাঢ়িছোঁ, গোটেই ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত আমাৰ এতিয়া শৈক্ষিক কথাবিলাক আগবাঢ়িছে আৰু আমাৰ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আমাৰ ইয়াত অসমতো আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয় হওক, প্ৰাইভেট হওক, পাব্লিক হওক, চৰকাৰী হওক, কেন্দ্ৰীয় বিশ্ববিদ্যালয় হওক, আটাইবোৰ বিশ্ববিদ্যালয়তে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত এতিয়া আমাৰ শিক্ষাদান চলি আছে। গতিকে এই ক্ষেত্ৰত প্ৰত্যাহ্বান নিশ্চয় থাকিব আৰু আমাক যিখিনি ধৰণে ছাত্ৰ ছাত্ৰীসকল বা আমি বিভিন্ন ধৰণৰ সংগঠনৰ পৰা সংগঠন মানে মই ক'ব খোজা নাই কোনো ছাত্ৰ সংগঠন বা কোনো এই জাতীয় সংগঠনক নাম নক'ব খোজা নাই, বিভিন্ন আমাৰ এই অঞ্চলৰ লগত জড়িত থকা যিবিলাক সংগঠন আছে তেওঁলোকৰ যিহেতু সহায় সহযোগিতা নিশ্চিতভাৱে সহায় কৰিছে। আৰু লগতে এইটো প্ৰাইভেট চৰকাৰী বুলি কথা নাই, যেতিয়া আপুনি কোৱালিটি মানদণ্ড আমি বজাই ৰাখিব পাৰিম এইটো আমি স্বীকৃতি লাভ কৰিমেই। আৰু এই ক্ষেত্ৰত মূল কথা হৈছে কি আমাৰ হাজোবাসী ৰাইজৰ কৃতিত্বই মই ল'ব খুজিছোঁ, কাৰণ তেখেতসকলে সদায় আমাক দৃষ্টিগোচৰ কৰি আছে আমি মহাবিদ্যালয়খনে কেনেকৈ আগবাঢ়ি আছোঁ, আৰু সেই দিহা পৰামৰ্শ লৈ আৰু বিভিন্ন সময়ত চৰকাৰে বহুতখিনি আমাক সহায় সহযোগিতা আগবঢ়াইছে এই উত্তৰণৰ ক্ষেত্ৰত। গতিকে এই আটাইবিলাকৰ সংমিশ্ৰণতে আমি এই যাত্ৰাত আজি উপনীত হৈছোঁ। ধন্যবাদ জনাইছোঁ, আশা ৰাখিছোঁ আগলৈ মহাবিদ্যালয় কৃতিত্বৰে আগবাঢ়িব। নিশ্চিতভাৱে আন এগৰাকী অধ্যাপক লগ পাইছোঁ, কি ক'ব আজি পবিত্ৰখন আনন্দৰখন কি ক'ব ছাৰ?
আমি অত্যন্ত আনন্দিত হৈছোঁ। আচলতে আমি মহাবিদ্যালয় আজি এই কৃতিত্বৰ এই গৌৰৱৰ আমি অধিকাৰী হ'ব পাৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ যি দূৰদৰ্শী চিন্তা আৰু আমাৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ যি আমাৰ বেলেগ বেলেগ সময়ত নীতি নিৰ্দেশনা দি আহিছে অসম চৰকাৰ, তাৰ লগতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়, তাৰ লগতে যিসকল অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোৱে যিসকলে সহযোগ আগবঢ়াইছিল, আজি আমি মহাবিদ্যালয় পৰিয়ালবৰ্গ অত্যন্ত আনন্দিত হৈছোঁ, গৌৰৱবোধ কৰিছোঁ আৰু আমি ভাবিছোঁ যে আমাৰ দায়িত্ব বাঢ়িছে। আমি সম্পূৰ্ণ সুন্দৰভাৱে আমি পালন কৰিম আৰু আমাৰ কামৰূপৰ এই অঞ্চলত আমি আমাৰ শিক্ষাৰ জ্যোতিৰে আমি ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰিব পাৰিম বুলি আমি বিশ্বাস কৰোঁ। ধন্যবাদ জনাইছোঁ। কি ক'ব, আজি ভাল লাগিছে এনেকুৱাখনত, কি ক'ব? চাগে ভাল লাগিছে, আজি অতি ফূৰ্তি আৰু মানে গৌৰৱৰ দিন বুলি ক'ব লাগিব। মহাবিদ্যালয়খন এটা এটাকৈ মানে ষ্টেপত আগবাঢ়ি গৈ আছে, খুব ভাল লাগিছে আৰু ইয়াতকৈও আৰু ভাল আগবাঢ়ক তাকে আৰু আগবাঢ়িব লাগিব, কি ক'ব? হয়, নিশ্চয় সকলোৰে সন্মিলিত প্ৰচেষ্টাত আজি এইখিনি পোৱা গৈছে, কিন্তু কৰ্তৃপক্ষৰ যি অগ্ৰণী ভূমিকা সেয়া নিশ্চয় লাগিবলগীয়া। ধন্যবাদ জনাইছোঁ। আৰু আগবাঢ়িব লাগিব ছাৰ, কি ক'ব? নিশ্চয় নিশ্চয়, আমি এতিয়া যিটো সুযোগ পাইছোঁ সেই সুযোগৰ সদব্যৱহাৰ কৰিব লাগিব। এইটো আমাৰ বাবে ডাঙৰ স্বীকৃতি আৰু এই স্বীকৃতিৰ লগতে যিখিনি প্ৰত্যাহ্বান আছে আমি সেইখিনি মুখামুখি হৈ এই অঞ্চলৰ লগতে আমাৰ সমগ্ৰ অসমৰ বাবে এখন জাকত জিলিকা মহাবিদ্যালয় কৰিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ। আন এগৰাকী কি ক'ব, আচলতে ভাল লাগিছে আজি? জয়তে মই আমাৰ সুৰেন দাস মহাবিদ্যালয়সমূহ পৰিয়ালবৰ্গৰ হৈ আপোনাৰ খবৰ চেনেললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ যথেষ্ট ভাল লাগিছে, কাৰণ মই এই মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী, বৰ্তমান যদিও এই মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপিকা। 1979 চনত সমগ্ৰ হাজোবাসী ৰাইজে সুৰেন দাস মহাবিদ্যালয় আজিৰ খনটো কওক, ভাল লাগিছে? আজি ভাল লাগিছে আৰু আশা ৰাখিছোঁ দায়িত্ব কেনেকুৱা আচলতে এই যি সোণালী যাত্ৰা, এই যাত্ৰাপথৰ মানে প্ৰধান কাণ্ডাৰী আছিল আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হিৰণ্য কুমাৰ শৰ্মা ছাৰ, আৰু আমি আশা ৰাখিছোঁ ছাৰৰ নেতৃত্বত মহাবিদ্যালয়খনে আৰু আগবাঢ়ি যাব। ধন্যবাদ জনাইছোঁ। বিভিন্ন দল সংগঠনৰ মই নেতাক লগ পাইছোঁ। প্ৰাক্তন ছাত্ৰ, মহাবিদ্যালয়খনে ভাল নাম কৰিছে, কি ক'ব? চাওক, আজি আমি সঁচাই গৌৰৱান্বিত